নমস্কাৰ বন্ধুসকল, মই অমৰজিৎ চেতিয়া। মোৰ ভাল, আশা ৰাখিছোঁ আপোনালোক সকলোৰে ভাল। আৰু আপোনালোকে আজি চাবলৈ আৰম্ভ কৰিছে অমৰজিৎ চেনেল। আপুনি যেতিয়া ক'ৰবাত ফুৰিবলৈ যায়, যেতিয়া আপোনাৰ পিয়াহ লাগে, নিশ্চয় আপুনিও দোকানত গৈ পানী বটল কিনি খায়। ময়ো খাওঁ, আপুনিও নিশ্চয় খায়। কিন্তু আমি খোৱা পানী বটলটোৰ ওপৰত বটলৰ মুখনিখন, তাত যে বিভিন্ন ধৰণৰ কালাৰ থাকে, ৰঙা, নীলা, বগা, সেউজীয়া, এই যে কালাৰ থাকে, সেই কালাৰবিলাকৰ অৰ্থ কি? বটলৰ মুখনিখনৰ এই কালাৰবিলাকে কি বুজায়, কি সংকেত দিয়ে? আমি খোৱা পানীখিনি কিমান বিশুদ্ধ, বা আমি পানীখিনিত কি পাইছোঁ, এই সকলোখিনি সন্ধান দিয়ে আমাক বটলৰ মুখনিখনে। গতিকে যদিহে নাজানে বটলৰ মুখনিখনৰ এই কালাৰবিলাকে আমাক কি বুজাইছে বা কি ধৰ সংকেত দিছে, তেনেহ'লে আহক আজি জানি লওঁ এই ভিডিঅ'টোৰ যোগেদি। গতিকে ভিডিঅ'টোৰ শেষলৈকে চাওক, অকণ স্কিপ নকৰিব, কিয়নো শেষলৈকে চালেহে আমাৰ এই বটলৰ মুখনিখনৰ যি কালাৰ, সেই কালাৰখনে কি বুজায় তাৰ বিষয়ে আমি জানিব পাৰিম। আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। পৰা ক্ৰয় কৰা বটলৰ পানী কিমান বিশুদ্ধ কেতিয়াবা লক্ষ্য কৰিছেনে? দোকানসমূহত বিক্ৰী কৰা বিভিন্ন পানীৰ বটলসমূহৰ মুখনিৰ ৰং কিয় বেলেগ বেলেগ? নীলা, বগা, সেউজীয়া মুখনিৰ আঁৰত প্ৰকৃততে কি লুকাই থাকে? পানীৰ বটলৰ মুখনিৰ ৰংটোৰ পৰাই জানক আপুনি সেৱন কৰা পানী কিমান বিশুদ্ধ। পানী কিনা আৰু খোৱাটো আজি সকলোৰে বাবে এক প্ৰয়োজনীয়তা হৈ পৰিছে। বিশেষকৈ যেতিয়া আপুনি ঘৰৰ বাহিৰত থাকে। ঘৰৰ বাহিৰত থাকিলে যদি পৰিষ্কাৰ পানী খাব বিচাৰে, তেন্তে বটলত ভৰোৱা পানী কিনি পান কৰিব লাগিব। কিন্তু আপুনি জানেনে যে প্ৰতিটো পানীৰ বটলত বিভিন্ন ধৰণৰ পানী ভৰোৱা হয়? বটলৰ কেপ বা খাফৰৰ ৰঙৰ জৰিয়তে কেনেকৈ বিভিন্ন প্ৰকাৰৰ পানী চিনাক্ত কৰিব পাৰি, সেয়া আজি জানো আহক। নীলাৰ অৰ্থ, ৰেল বা বাছত যাওঁতে যেতিয়া পানীৰ বটল কিনে, তেতিয়া বেছিভাগ পানীৰ বটলৰ কেপ বা খাফৰ ৰং নীলা হয়। কিন্তু কিয় তেনেকুৱা? নীলা ৰঙৰ আঁৰত কোনো কাহিনী লুকাই আছে নেকি? আচলতে এই ৰঙৰ আঁৰত এটা কাহিনী আছে। ইংৰাজী ৱেবছাইট মিডিয়ামৰ তথ্য অনুসৰি পানীৰ বটলৰ ঢাকনিখনৰ নীলা ৰঙে ইয়াক মিনাৰেল ৱাটাৰ বুলি জনায়, বা পানীখিনি পোনে পোনে জলপ্ৰপাতৰ পৰা ভৰাই লোৱা হৈছে। বগা আৰু সেউজীয়া ঢাকনিৰ অৰ্থ হ'ল বেছিভাগ ঠাইতে বগা ৰঙৰ ঢাকনি থকা পানীৰ বটল পোৱা যায়। নিয়মীয়া পানীৰ বাবে এই ব্যৱহাৰ কৰা হয়। আনহাতে যদি আপুনি সেউজীয়া ৰঙৰ ঢাকনি থকা পানীৰ বটল এটা কিনে, তেন্তে ইয়াৰ অৰ্থ হ'ল এই পানীত কিছু অতিৰিক্ত সোৱাদ যোগ কৰা হৈছে। কিন্তু ব্ৰেণ্ড আছে যিয়ে নিজৰ লগৰ ৰঙৰ বাবে নিজৰ বটলৰ টুপিৰ ৰং বেলেগ বেলেগ কৰি ৰাখে। কিন্তু এই ব্ৰেণ্ডসমূহেও পানীৰ বিষয়ে সকলো তথ্য নিজৰ বটলত লিখিতভাৱে প্ৰকাশ কৰে। ৰঙা, হালধীয়া, কলা আৰু গোলাপী ৰঙৰো অৰ্থ আছে। ৰঙা ৰঙৰ ঢাকনিৰ অৰ্থ হ'ল যে এই বটলটো স্পাৰ্কলিং থকা পানীৰে ভৰপূৰ। ইয়াৰ লগতে এই ৰঙীন ঢাকনিখন কাৰ্বনেট পানীৰ বাবে ব্যৱহাৰ কৰা হয়। হালধীয়া ঢাকনি থকা পানীৰ বটলৰ অৰ্থ হ'ল ইয়াত ভিটামিন আৰু ইলেক্ট্ৰলাইট থাকে। কলা ৰঙৰ ঢাকনি থকা বটলটোত ক্ষাৰকীয় পানী ভৰোৱা হয়। এই ৰংটো বেছিভাগেই প্ৰিমিয়াম পানীৰ সামগ্ৰীৰ বাবে ব্যৱহাৰ কৰা হয়। গোলাপী ৰঙৰ ঢাকনি থকা পানীৰ বটলৰ কথা ক'বলৈ গ'লে স্তন কেঞ্চাৰ সজাগতা আৰু দাতব্য অনুষ্ঠানৰ বাবে ব্যৱহাৰ কৰা হয়। বন্ধুসকল, এতিয়া নিশ্চয় জানিব পাৰিলে কোনটো বটলৰ পানী কি আছে আৰু কোনটো বটলৰ মুখনিৰ কালাৰে আমাক কিহৰ সংকেত দিয়ে বা কেনেকুৱা ধৰণৰ আমি পানী খাইছোঁ, সেই বিষয়ে নিশ্চয় এতিয়া আপোনালোকে বুজিব পাৰিছে। যদিহে ভিডিঅ'টোৰ পৰা আপোনালোকৰ কিবা এটা উপকাৰ হৈছে বা ভাল লাগিছে, বা ভিডিঅ'টোৰ পৰা যদিহে আপুনি কিবা এটা জানিব পাৰিলে, শিকিব পাৰিলে, তেনেহ'লে ভিডিঅ'টোত লাইক এটা নকৰাকৈ নাথাকিব। কিয়নো আপোনালোকৰ এটা লাইকেই আমাকো যথেষ্ট সাহস দিয়ে, মনত উৎসাহ যোগায় আপোনালোকৰ বাবে এনেধৰণৰ নতুন নতুন ভিডিঅ' লৈ অহাৰ বাবে। গতিকে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু নতুনসকলে যিসকলে প্ৰথমবাৰৰ বাবে আজি মোৰ ভিডিঅ'টো চাইছে, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব, যাতে এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকে ৰেগুলাৰ পাই থাকিব পাৰে। ভিডিঅ'টো আজি বেছি দীঘলীয়া নকৰি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।